হয় যদিও কাছাৰ জিলাৰ আৰক্ষী বা জিলা প্ৰশাসনৰ পৰা যথেষ্ট সক্ৰিয় ভূমিকা হাতত লৈছে। ৰাতিপুৱাৰ ভাগত আমাক দিয়া মন্তব্য অনুসৰি কৈছিল যে 24 ঘণ্টাৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ এটা প্ৰক্ৰিয়া হাতত লৈছে, কিন্তু বৰ্তমানলৈ চতুৰ্থ ৰাউণ্ডত কোনোবা ঠাইত তৃতীয় ৰাউণ্ডত আগবাঢ়ি আছে ফলাফল আৰু গণনা প্ৰক্ৰিয়া চলি আছে। কিমান ৰাতিলৈকে চলে এয়া এতিয়ালৈ নিশ্চিত হোৱা নাই। আমি পোনপটীয়াকৈ জানিব চেষ্টা কৰিম জিলা প্ৰশাসনৰ ফালৰ পৰা, তেওঁলোকৰ ভাষ্য ল'ব চেষ্টা কৰিম আমি। কিন্তু বৰ্তমানলৈ দেখা গৈছে যিটো ভোট গণনা প্ৰক্ৰিয়া যথেষ্টভাৱে নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে গঢ়ি তোলা হৈছে আৰু বেষ্টনীৰ মাজেৰে চলি আছে। চলি যোৱা প্ৰক্ৰিয়াটো আমাৰ কেমেৰা পাৰ্চন তাপসে দেখুৱাব কেনেধৰণে ভোট গণনা কেন্দ্ৰৰ জনতা বা তেওঁলোকৰ সমৰ্থক আৰু এজেণ্টৰ ভিৰ আৰু তেওঁলোকে নিশ্চিতভাৱে ভোট গণনাত যোগদান কৰিছে আৰু ভোট গণনাৰ আৰক্ষী বিভাগত যথেষ্ট সক্ৰিয় ভূমিকা দেখা গৈছে। আৰু লগে লগে কাছাৰ জিলা প্ৰশাসনৰ জিলা উপায়ুক্তকে ধৰি ইলেকশ্যন অবজাৰভাৰৰ পৰা গোটেই আধিকাৰিক গোটেই বিষয়ববীয়া ইয়াত উপস্থিত থাকিবলৈ দেখা গৈছে। আমি তেওঁলোকৰ ভাষ্য শুনাব চেষ্টা কৰিম, কিন্তু কিমান ৰাতিলৈকে আজি গণনাটো চলিব আৰু সেই ঘণ্টাৰ পিছতে কাছাৰ জিলাৰ পঞ্চায়তৰ সম্পূৰ্ণৰূপে নিৰ্বাচনৰ ফলাফল ঘোষণা সম্পন্ন হ'ব, আমি এয়া এতিয়ালৈ নিশ্চিত কৰিব পৰা নাই, নিশ্চিতভাৱে জানিব পৰা নাই। যদিও জিলা প্ৰশাসনে এটা ব্যৰ্থতাক লৈ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে আৰু জিলা জনসংযোগ বিভাগে যথেষ্ট সক্ৰিয় ভূমিকা হাতত লৈছে যদিও কিন্তু এতিয়ালৈ নিৰ্দিষ্ট ৰাউণ্ড কেইটা হৈছে, কোন ৰাউণ্ডত কিমান কোনে জয়লাভ কৰিছে, কেনেকুৱা পৰ্যায়ত আগবাঢ়ি আছে, এয়া এক প্ৰকাৰৰ আমাক ৰিজাল্ট শ্বীট প্ৰদান কৰিব পৰা নাই। আমাক যথেষ্টভাৱে তথ্য প্ৰদান কৰিবলৈ ব্যৰ্থ দেখা গৈছে প্ৰশাসনৰ ফালৰ পৰা, কিন্তু প্ৰশাসনে যথেষ্ট সক্ৰিয় ভূমিকা হাতত লৈ 24 ঘণ্টাৰ ভিতৰত নিৰ্বাচনৰ যিটো ভোট গণনাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ আশ্বাস দিছিল। আমি এয়া ভাষ্য ল'বলৈ চেষ্টা কৰিম, যিটো আৰু কিমান সময় লাগিব পাৰে বা কেনেকুৱা ব্যৱস্থা লৈছে, ৰাতিৰ আন্ধাৰত গণনা হ'ব নেকি বা কিমান ৰাতিলৈকে গণনা প্ৰক্ৰিয়া চলি থাকিব, আমি ইয়াৰ সম্পৰ্কত ভাষ্য ল'বলৈ আগবঢ়াম। জিলা প্ৰশাসনৰ আধিকাৰিক বা বিষয়ববীয়া যথেষ্ট সক্ৰিয় ভূমিকা দিয়াত দেখা গৈছে। যথেষ্ট সক্ৰিয়ভাৱে ইলেকশ্যন অবজাৰভাৰকে ধৰি কাছাৰ আৰক্ষী আৰু কাছাৰ জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া ইয়াত উপস্থিত থাকিবলৈ দেখা গৈছে। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম যে কিমান সময়ৰ ভিতৰত তেওঁলোকে সম্পন্ন কৰিব পাৰিব নিৰ্বাচনৰ ফলাফল।